নগাঁৱত মাৰণাস্ত্ৰত দুধৰ্ষ ডকাইত গ্ৰেপ্তাৰ নগাঁও লাইলুৰিৰ পৰা আমবাগান আৰক্ষীৰ সহযোগত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন টাটা মোবাইল বাহন এটা 9mm পিস্তল 4টা সজীৱ গুলি এখন হুকুৰি আৰু নগদ 33,000 টকা ধৃত ডকাইত কেইটা ক্ৰমে নগৰ হাতীপুখুৰী জহিৰুল ইছলাম চিয়া মাৰিৰ সেমিম দক্ষিণ খাটুৱালৰ উমৰ ফাৰুক আৰু লাইলুৰিৰ সাদিক আৰু বিশ্বনাথৰ জিনজিয়াৰ আমিৰ ধৃত ডকাইত কেইটাই বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী চকীৰ এলেকাত এখন গৰু গাড়ীক আগুচি ধৰি ডকাইতি কাণ্ড সংঘটিত কৰি নগাঁৱলৈ পলাই আহিছিল যদিও আমবাগান আৰক্ষীৰ সহযোগত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুধৰ্ষ ডকাইত কেইটাক উল্লেখযোগ্য যে বহুদিন ধৰি অসমৰ ভিন্ন স্থানৰ লগতে নগাঁৱতো ভিন্ন অঞ্চলত ডকাইতিৰ লগতে গৰু চুৰি কাৰ্যও চলাই আহিছে এই ডকাইতৰ দলটোৱে ভিডিঅ জাৰ্নালিষ্ট মিনালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বতদ্ৰোৱা লাইভ কি কম মানে ইফালে মানে আমাৰ এই কলিয়াবৰ সামগ্ৰী ইফালে মানে চোৰৰ এটা সন্ত্ৰাস সৃষ্টি হৈছে মানে এতিয়া ৰাতি মানুহ টোপনি যাব নোৱাৰে এই আজি যদি ইঘৰৰ গৰু লৈ যায় আকৌ পিছদিনাখন সিঘৰৰ গৰু লৈ যায় এনেকৈ মানে গৰু মানে প্ৰত্যেক দিনাখন প্ৰত্যেক নিশাই গৰু চুৰ হৈ আছে গতিকে আমি এইটো বিচাৰোঁ যাতে পুলিচ প্ৰশাসন আছে আৰু ৰাইজে অলপ সতৰ্ক হ'ব লাগিব হৈ পেলাই মানে চুৰ ধৰিব লাগিব আৰু যি দেখা গৈছে মানে কি এনেকুৱা উৎপাত মই মানে আগতে দেখা নাই আৰু সিহঁতে মানে চুকা অস্ত্ৰ লৈ আহে বন্দুক লৈ আহে আজি আমাৰ গাঁৱতে চুৰ ধৰা পৰিছে মানে পুলিচো আহিছে পুলিচে ইফালৰ পৰা আহিছে আৰু ইফালৰ পৰা আমবাগানৰ পুলিচ গৈছে গৈ পেলাই সিহঁতক ধৰিছে কেইজনক কৰিছে আমি ৰাতিপুৱা যেতিয়া গৈছিলোঁ তেতিয়া 3জনক পুলিচে উঠাই লৈ আহিছে আৰু এজন পলাই মানে ধৰি মানে বাগানত পলাইছিলে তাৰ পৰা ৰাইজে কৰায়ত্ব কৰি আনিছে কোনটো গাঁও আছিলে এইটো লাইলুৰি হয় আৰু কোন আছিলে কিবা নাম জানিম নেকি নামটো মই ক'ব নোৱাৰিম এটা নাম জানো সাদেক আলী হয় এটা নাম জানো সাদেক আলী মানে ভয় লগা গাঁও আপোনাৰ লাইলুৰি হয় হিৰগড় আৰু মানে চবকেইটা মানে মিলাল আছে সব জাগাৰে আছে তেওঁলোকে কি কৰে এইবিলাকেই কাম কৰে দান্দা এইটো সিহঁতৰ চুৰি আৰু কি কৰিব আৰু মানে কি মই আৰু এটা কথা ক'ব বিচাৰোঁ মানে যোনবোৰ মানে গৰু বেপাৰী বা দালাল যোনবোৰ কাৰণে দালাল বুলি কওঁ সিহঁতে দিনত গৰু চাব যায় যদি মানুহে গৰু বিক্ৰী কৰিব যায় সিহঁতে চাই আহে তাৰপিছত দামটো যদি 50,000 সিহঁতে 20,000 ক'ব মানে সিহঁতে কিনাৰ ইচ্ছা নাই তাৰপিছত কি কৰে সিহঁতে ৰাতি গৈ পেলাই মানে সিহঁতে কি কৰে সেইটো ঘৰত আজি নহ'লে পৰহি হ'লেও সেইটো ঘৰৰ গৰু একদম চুৰি হ'বই এনেকৈ ঈদৰ সুযোগ লৈছে সিহঁতে কাম বন নকৰে কিছুমান মানে মানুহৰ এনেকুৱা ধান্দাই আছে কাম বন নকৰে দিনত চাই যায় এই ৰাতি চুৰ কৰিব আহে আৰু সিহঁতে চুৰ কৰা মানে কি গাড়ী লৈ আহে গাড়ী চোকা অস্ত্ৰ বন্দুক এইবিলাক লৈ আহে